নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা আসাম জিকে ক্লাছ লৈছো তো এই ক্লাছটোত আমি মোস্ট ইম্পৰ্টেন্ট কেইটামান আসাম জিকে কোৱেশ্চন চাম যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি এপিএসসি গ্ৰেড 4 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো তো যিবিলাক ক্লাছ 6 7 আৰু 8 ৰ কিতাপ আছে সেই কিতাপবিলাকৰ পৰাই ষ্টাডি কৰি আমি এই পিডিএফ সমূহ আপোনালোকৰ বাবে বনাইছো আৰু অলৰেডি সেইখিনি বহুতে লৈ পিনে তাৰ পৰা পঢ়ি আছে তো আপোনালোকে যদি লোৱা নাই এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ এটা দিব 8133840965 এটা আমাৰ হোৱাটছআপ নম্বৰ হয় বা ইয়াতে জিপেও আছে তো এই নম্বৰটোত কেৱল আপোনালোকে 79 এটা পে কৰি পিনে স্ক্ৰিনশ্বটটো হোৱাটছআপত পঠাই দিলে লগে লগে আমি গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকক দি দিম ঠিক আছে আৰু সোনকালে লৈ ল'ব কাৰণ এক্সামটো আপোনালোকৰ অতি সোনকালে পাতি দিব কাৰণ এতিয়া থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ৰিজাল্টবিলাকো দিছে আসাম পুলিচৰ বা ডিএমই তো এইবিলাক এপইন্টমেন্ট দিয়াৰ পিছত আপোনালোকৰ আকৌ নতুনকে যিবিলাক ৰিক্ৰুটমেন্ট আছে সেইবিলাক পাতি গৈ থাকিব ঠিক আছে তো সোনকালে আপোনালোকে লৈ পিনে এতিয়া পঢ়ি থাকিব সো এতিয়া আমি দেৰি নকৰো কোৱেশ্চনখিনি চাওঁ তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে হু ওয়াজ দ্য লাষ্ট কিং অফ দ্য চুটিয়া চুটিয়া সকলৰ যিজন শেষ ৰজা সেই ৰজাজন কোন আছিল ঠিক আছে চুটিয়া সকলৰ শেষৰজন ৰজা কোন আছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ নীতিপাল মনত ৰাখি থব চুটিয়া সকলৰ যিজন অন্তিম শাসক বা অন্তিম ৰজা তেওঁ আছিল নীতিপাল নেক্সট কোৱেশ্চনটো হৈছে which is the last tributary of the Brahmaputra on the north bank of Assam তো অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনখন তো চাব উত্তৰ পাৰৰ বুলি সুধিছে আৰু অন্তিমখন উপনৈ সো হেখন হৈছে অপচন এ সোণকোষ ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে the Karbi Anglong Plateau is a large part of which plateau in India Karbi Anglong মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ তো এটো হৈছে অপচন এ ছোটনাগপুৰ মেঘালয় ঠিক আছে ছোটনাগপুৰ মেঘালয় এই কাৰ্বি মালভূমিটো আছে যেটো কাৰ্বি মালভূমি হেতু ছোটনাগপুৰ মেঘালয়ৰ এটা অংশ হয় নেক্সট কোৱেশ্চনটো হৈছে what divides Karbi Anglong into two parts Karbi Anglong কিহে দুটা ভাগত বিভক্ত কৰিছে সো এটো হ'ব অপচন ডি কপিলি ৰিভাৰ অৰ্থাৎ কপিলি নদীয়ে Karbi Anglong দুটা ভাগত বিভক্ত কৰে নেক্সট কোৱেশ্চনটো হৈছে where is the first গুৰুদ্বাৰ of Assam located অসমৰ প্ৰথম গুৰুদ্বাৰটো ক'ত অৱস্থিত তো এটো হ'ব অপচন বি ধুবুৰীত অসমৰ প্ৰথম যেটো গুৰুদ্বাৰ হেতু ধুবুৰীত আছে নেক্সট কোৱেশ্চনটো হৈছে who was the first priest of Christianity in Assam অসমৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰথম যিজন পুৰোহিত সেই পুৰোহিত গৰাকী কোন আছিল তো তেখেত আছিল অপচন ডি ৰবাৰ্ট ব্ৰেণ্ড নেক্সট কোৱেশ্চনটো হৈছে when did বাখতিয়াৰ খিলজি ইনভেড আসাম বাখতিয়াৰ খিলজিয়ে কেতিয়া অসম আক্ৰমণ কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি 1206 এডি অৰ্থাৎ 1206 খ্ৰীষ্টাব্দত বাখতিয়াৰ খিলজিয়ে অসমত আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ ঝুমুৰ ঝুমুৰ কি হয় সো কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় কি কৈছে এটা চাহ জনজাতিৰ গীত নে চৰাই নে এজন বিশিষ্ট ব্যক্তি নে এটা বাদ্যযন্ত্ৰ সো এটো সকলোৱে আমি জানিব লাগে এটো কাৰেক্ট আনসাৰ হ'ব অপচন এ এটা চাহ জনজাতিৰ সং বা এটো আমি নৃত্য বুলিও কেতিয়া হ'ব পাৰে ঝুমুৰ নৃত্য বা ঝুমুৰ গান ঠিক আছে নৃত্য বুলিও হ'ব পাৰে বা গীত বুলিও আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে which district is famous for its ivory industry অৰ্থাৎ হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত জিলা কোনখন হয় তো সেই জিলাখন হৈছে অপচন ডি বৰপেটা জিলা নেক্সট কোৱেশ্চনটো হৈছে what is a থুৰিয়া থুৰিয়া কি হয় এবিধ অলংকাৰ নে এবিধ খেল নে এবিধ ব্যঞ্জন নে এবিধ পৰম্পৰাগত কাৰুশিল্প সো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈ যাবগে অপচন এ a kind of ornament অৰ্থাৎ এবিধ অলংকাৰ হয় ঠিক আছে থুৰিয়া এবিধ অসমীয়া অলংকাৰ নেক্সট কোৱেশ্চন পাইন ট্ৰিজ are found in which region of Assam অসমৰ কোনটো অঞ্চলত পাইন গছ পোৱা যায় এটো কিন্তু খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো পাইন গছটো অসমৰ কোনটো অঞ্চলত পোৱা যায় হেতু হ'ব অপচন বি বৰাইল ৰেঞ্জত নেক্সট কোৱেশ্চনটো হৈছে with which group of fauna does Assam belong অসমৰ প্ৰাণী জগতৰ প্ৰাণী জগতটো কোনটো গুটৰ লগত আত্মীয়তা আছে
ঠিক আছে অসমৰ যেটো প্ৰাণী জগত আছে এটো তলৰ কোনটো গুটৰ লগত আত্মীয়তা মানে মিল আছে তো ইয়াৰে যেটো শুদ্ধটো এটো অপচন এ ইন্দো বাৰ্মিজ তো অসমৰ প্ৰাণী জগতটো ইন্দো বাৰ্মিজ অৰ্থাৎ ভাৰত বাৰ্মিজৰ এটা গুট হয় নেক্সট কোৱেশ্চনটো হৈছে হু ইজ নন এজ দা ৱাটাৰমেন অফ ইণ্ডিয়া ভাৰতৰ জলমানৱ বা ৱাটাৰমেন বুলি কাক জনা যায় তো এটো হৈছে অপচন সি ৰাজেন্দ্ৰ সিং ঠিক আছে ৰাজেন্দ্ৰ সিংক ৱাটাৰমেন অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে হুজ অটোবায়োগ্ৰাফি ইজ নন এজ ফল অফ এ স্পেৰো কাৰ আত্মজীৱনীক ফল অফ এ স্পেৰো বুলি জনা যায় তো এটো হ'ব অপচন ডি সালিম আলিক ঠিক আছে সালিম আলিক ফল অফ এ স্পেৰো বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which river in Assam is famous for its river dolphin অসমৰ কোনখন নদী শিখুৰ বাবে বিখ্যাত হয় তো এটো হ'ব অপচন এ কুলসী নদী নেক্সট কোৱেশ্চনটো হৈছে where is the headquarter of the Assam Sahitya Sabha located অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো এটো আমি সকলোৱে জানিব লাগে এটো হৈছে অপচন এ যোৰহাটত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে in which year was Dr. Bhupen Hazarika the president of the Assam Sahitya Sabha Dr. Bhupen Hazarika কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল সো এটো হ'ব অপচন সি 1993 ঠিক আছে এটো আমি আগতে আলোচনা কৰিছো যে 1993 চনত ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল নেক্সট কোৱেশ্চন হু was the first Assamese writer to receive the Sahitya Academy Award সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন আছিল তো তেখেতে আছে অপচন বি যতীন্দ্ৰনাথ দুৱৰা নেক্সট কোৱেশ্চন what was the name of the first Academy Award winner in Bodo language বড়ো ভাষাত প্ৰথম একাডেমি বঁটা বিজেতাৰ নাম কি আছিল সো ইয়াৰে শুদ্ধটো হ'ব অপচন ডি মংগল সিং হাজোৱাৰী নেক্সট কোৱেশ্চন which is considered the first autobiography in Assamese language অসমীয়া ভাষাৰ প্ৰথম আত্মজীৱনী বুলি কোনখনক কোৱা হয় তো এটো কোনখন হ'ব আত্মজীৱন চৰিত নে মোৰ জীৱন সোৱৰণ নে আধা লেখা দস্তাবেজ নে জীৱন বৃত্ত তো এখন আছে অপচন বি মোৰ জীৱন সোৱৰণ নেক্সট কোৱেশ্চনটো হৈছে whose autobiography is the আধা লেখা দস্তাবেজ কাৰ আত্মজীৱনী হয় এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো হ'ব অপচন বি মামনি ৰয়ছম গোস্বামী ঠিক আছে মামনি ৰয়ছম গোস্বামীৰ যিখন আত্মজীৱনী হেখন হৈছে আধা লেখা দস্তাবেজ নেক্সট কোৱেশ্চনটো হৈছে which writer is known as পিতাম্বৰ ৰাজমেধি কোন গৰাকী লেখকক পিতাম্বৰ ৰাজমেধি নামেৰে জনা যায় তো তেখেত হৈছে অপচন এ ৰাজমোহন নাথ ঠিক আছে ৰাজমোহন নাথক পিতাম্বৰ ৰাজমেধি নামেৰে জনা যায় নেক্সট কোৱেশ্চনটো হৈছে সীমা দত্ত was the pseudonym of which author সীমা দত্ত কোন গৰাকী লেখকৰ ছদ্মনাম আছিল কাৰেক্ট আনসাৰ হ'ব অপচন বি নৱকান্ত বৰুৱাৰ ঠিক আছে নৱকান্ত বৰুৱাৰ যেটো ছদ্মনাম বা ডাকনাম এটো সীমা দত্ত হয় নেক্সট কোৱেশ্চন which poet is known as the poet of the fragrant butterfly অৰ্থাৎ সুগন্ধি পখিলাৰ কবি ঠিক আছে কোন গৰাকী কবিক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় তো ইয়াৰে শুদ্ধটো হ'ব অপচন এ হিৰেন ভট্টাচাৰ্য ঠিক আছে হিৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে who is known as the lion man of Assam বুলি আমি ক'ব লাগিব যে অসমৰ সিংহ পুৰুষ বুলি কাক জনা যায় তো তেখেতে আছে অপচন এ ৰাধা গোবিন্দ বৰুৱা নেক্সট কোৱেশ্চন who wrote the famous historical work on elephants হস্তি বিদ্যানব হাতীৰ বিষয়ে বিখ্যাত যেটো ঐতিহাসিক গ্ৰন্থ আছে হস্তি বিদ্যানব হেখন কোনে ৰচনা কৰিছিল তো ইয়াৰে শুদ্ধটো অপচন সি সুকুমাৰ বৰগাইতে নেক্সট কোৱেশ্চনটো হৈছে which of the following books is said to have been written by শ্ৰীমন্ত শংকৰদেৱ overnight নিম্নলিখিত কিতাপবোৰৰ ভিতৰত বা নিম্নলিখিত গ্ৰন্থকেইখনৰ ভিতৰত কোনখন গ্ৰন্থ শ্ৰীমন্ত শংকৰদেৱে এৰাতিৰ ভিতৰত লিখি শেষ কৰিছিল বুলি কোৱা হয় তো এখন হ'ব অপচন বি গুণমালা নেক্সট কোৱেশ্চনটো হৈছে ৰীতা চৌধুৰী own the সাহিত্য একাডেমি for which book ৰীতা চৌধুৰীয়ে কোনখন কিতাপৰ বাবে সাহিত্য একাডেমি লাভ কৰিছিল তো
তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ দেউলুংখুই ঠিক আছে দেউলুংখুই নামৰ যিখন গ্ৰন্থ আছে সেই গ্ৰন্থখনৰ বাবে ৰীতা চৌধুৰীয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন ভূপেন হাজৰিকা was the editor of which of the first small magazines in Assam ভূপেন হাজৰিকা অসমৰ কোনখন প্ৰথম ক্ষুদ্ৰ আলোচনীৰ সম্পাদক আছিল তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি বিন্দু নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো who was the author of the play কাৰেঙৰ লিগিৰি নামৰ নাটকখনৰ লেখক কোন আছিল তো তেখেত হৈছে অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কাৰেঙৰ লিগিৰি নামৰ নাটকখন লিখিছিল তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি একেটা কোৱেশ্চন ডিসকাস কৰিলো তো যদি কোৱেশ্চন কেইটা ভাল লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আগন্তুক এডিআৰই 3.0 বা আসাম পুলিচ এসআই ডিএমএ বা যিমানবিলাক আপোনালোকৰ কম্পিটিটিভ এক্সাম অসমত ওলাব সেই সকলোবিলাকৰ প্ৰিপাৰেচন যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ যাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰি ল'ব আৰু এতিয়া যদি আপোনালোকৰ এপিএসসি গ্ৰেড 4 ৰ পিডিএফ খিনি লাগে যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবি আছে তেতিয়াহ'লে পিডিএফ খিনি লৈ ল'ব আৰু প্ৰাইচটো যেহেতু খুব কম হয় কেৱল 79 ত গোটেইখিনি পিডিএফ আপোনালোকক পঠাই দিম তো এটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় আৰু ইয়াত জিপেও আছে তো ইয়াত কেৱল 79 টকা পে কৰি স্ক্ৰিনশ্বটটো খালি আপোনালোকে পঠাই দিব WhatsAppত লগে লগে আমি আপোনালোকক পিডিএফ খিনি সেন্ড কৰি দিম ঠিক আছে ধন্যবাদ